অষ্টম শ্ৰেণীৰ ছাত্ৰৰ অসাধাৰণ প্ৰতিভা সাজি উলিয়ালে চন্দ্ৰযান ৩ৰ আৰ্হি এই দৃশ্যসমূহলৈ মন কৰক হাইলাক চন্দ্ৰযান ৩ৰ দৰে এখন চন্দ্ৰযানৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াইছে এজন অষ্টমমান শ্ৰেণীৰ ছাত্ৰই ছাত্ৰজন ডিমৰ অনন্ত দাস আৰু ৰুক্মিণী দাসৰ পুত্ৰ প্ৰণৱ দাস সৰগুৱা মধ্য ইংৰাজী বিদ্যালয়ত অধ্যয়নৰত প্ৰণৱে ডাঠ কাগজৰ লগতে বিভিন্ন কলাকৌশল ব্যৱহাৰ কৰি সাজি উলিয়াইছে এই চন্দ্ৰযান ৩ৰ আৰ্হি এবাৰ ভালদৰে চাওক চন্দ্ৰযান ৩খন প্ৰকৃত চন্দ্ৰযানৰ দৰে কিছু ওপৰলৈ উৰি যোৱা যেন লাগে ছাত্ৰজনৰ এই প্ৰতিভা দেখি আনন্দিত সকলো আমাৰ যোনদিনা বিদ্যালয়ত চন্দ্ৰযান ৩ উৎক্ষেপণ হৈছিল সেইদিনা আমাৰ বিদ্যালয়ত চন্দ্ৰযান ৩ উৎক্ষেপণৰ দৃশ্য দেখাইছিল তেতিয়া মোৰ মনলৈ চন্দ্ৰযানখন বনোৱাৰ মানে উৎসাহ আহিছিল তাৰপিছত এতিয়া বিদ্যালয় কোনদিনাখন বনালা তুমি মই বনোৱা দিন হ'ল মানে উৎক্ষেপণ হোৱা খুব দুসপ্তাহ মানৰ পিছতে বনাইছো বিদ্যালয় বিজ্ঞান দিৱসত হোৱা নাই হ'বহে তুমি এইটো দেখুৱাবলৈ বনাইছো তোমাৰ লগৰ সহপাঠী বা শিক্ষক শিক্ষয়িত্ৰীয়ে কি কৰে ক্ষেত্ৰত ভাল পাইছে বনোৱাৰ কাৰণে আৰু বনাবলৈ কৈছে আৰু কি বনোৱা তুমি পেপা ঘৰ কাগজৰ ঘৰ চৰাই তাৰপিছত ঘটি বাঁহৰ মানে বক্স এনেকৈ বনাই থাকোঁ প্লাষ্টিকৰ পাইপত তুমি ব্লুটুথৰ স্পিকাৰো বনাইছো ডিমৰ পৰা ৰূপজ্যোতি সন্দিকৈ অসম লাইভ 24 অষ্টম শ্ৰেণীৰ ছাত্ৰৰ অসাধাৰণ প্ৰতিভা সাজি উলিয়ালে চন্দ্ৰযান ৩ৰ আৰ্হি এই দৃশ্যসমূহলৈ মন কৰক হাইলাক চন্দ্ৰযান ৩ৰ দৰে এখন চন্দ্ৰযানৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াইছে এজন অষ্টমমান শ্ৰেণীৰ ছাত্ৰই ছাত্ৰজন ডিমৰ অনন্ত দাস আৰু ৰুক্মিণী দাসৰ পুত্ৰ প্ৰণৱ দাস সৰগুৱা মধ্য ইংৰাজী বিদ্যালয়ত অধ্যয়নৰত প্ৰণৱে ডাঠ কাগজৰ লগতে বিভিন্ন কলাকৌশল ব্যৱহাৰ কৰি সাজি উলিয়াইছে এই চন্দ্ৰযান ৩ৰ আৰ্হি এবাৰ ভালদৰে চাওক চন্দ্ৰযান ৩খন প্ৰকৃত চন্দ্ৰযানৰ দৰে কিছু ওপৰলৈ উৰি যোৱা যেন লাগে ছাত্ৰজনৰ এই প্ৰতিভা দেখি আনন্দিত সকলো আমাৰ যোনদিনা বিদ্যালয়ত চন্দ্ৰযান ৩ উৎক্ষেপণ হৈছিল সেইদিনা আমাৰ বিদ্যালয়ত চন্দ্ৰযান ৩ উৎক্ষেপণৰ দৃশ্য দেখাইছিল তেতিয়া মোৰ মনলৈ চন্দ্ৰযানখন বনোৱাৰ মানে উৎসাহ আহিছিল তাৰপিছত এতিয়া বিদ্যালয় কোনদিনাখন বনালা তুমি মই বনোৱা দিন হ'ল মানে উৎক্ষেপণ হোৱা খুব দুসপ্তাহ মানৰ পিছতে বনাইছো বিদ্যালয় বিজ্ঞান দিৱসত হোৱা নাই হ'বহে তুমি এইটো দেখুৱাবলৈ বনাইছো তোমাৰ লগৰ সহপাঠী বা শিক্ষক শিক্ষয়িত্ৰীয়ে কি কৰে ক্ষেত্ৰত ভাল পাইছে বনোৱাৰ কাৰণে আৰু বনাবলৈ কৈছে আৰু কি বনোৱা তুমি পেপা ঘৰ কাগজৰ ঘৰ চৰাই তাৰপিছত ঘটি বাঁহৰ মানে বক্স এনেকৈ বনাই থাকোঁ প্লাষ্টিকৰ পাইপত তুমি ব্লুটুথৰ স্পিকাৰো বনাইছো ডিমৰ পৰা ৰূপজ্যোতি সন্দিকৈ অসম লাইভ 24